নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি আমি আপোনালোকৰ আগত এটা নতুন ৰেচিপি বনাইছোঁ। কি বস্তু গম পোৱা নাই চাগে? ইয়াৰ ভিতৰত এটা স্পেচিয়েল বস্তু আছে য'ত নাগালেণ্ডৰ পৰা অনা হৈছে। যেতিয়া আমি পেকেটটো খুলি চাওঁ, নৰিয়াটো যেতিয়া খুলি চাওঁ, এখন বিস্কুটৰ নিচিনা আছে। এইটো বিস্কুট নহয়, কোনোবাই ভাবিছে নিশ্চয় শুকান মাছ, কিন্তু শুকান মাছো নহয়। ইয়াক কোৱা হয় নগা দালি। এই নগা দালিটো স্পেচিয়েলি নাগালেণ্ডৰ পৰাহে অনা হৈছে, আৰু অসমৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ নাগালেণ্ডৰ সীমামূৰীয়া অঞ্চলতো এই নাগা দালিটো পোৱা যায়। এই নাগা দালি কেনেকৈ বনা হয় আৰু ইয়াক বনাবলৈ কি কি বস্তুৰ প্ৰয়োজন হয়, আজি আমি আপোনালোকৰ আগত দেখুৱাম। আহক আমি বনাওঁ নগা দালি কেনেকৈ বনোৱা হয়। নগা দালিটো বনাবৰ বাবে দুটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, দুটা বিলাহী কাটি লৈছোঁ, অলপ ধনিয়া পাত, অলপ নহৰু আদাৰ পেষ্ট, দুটা জলকীয়া, অলপ ৰেড চিলি, অলপ মিট মছলা, অলপ জিৰা জালুকৰ পাউডাৰ। আহক আমি ষ্টাৰ্ট কৰোঁ। আমাৰ কেৰাহী গৰম হৈ গৈছে। আমি অলপ মিঠাতেল ঢালিছোঁ। এটা নিৰ্দিষ্ট হিচাপত মিঠাতেল ঢালি লোৱা হৈছে। আমি ৱেইট কৰিছোঁ মিঠাতেলটো অলপ গৰম হওক। মিঠাতেল গৰম হৈ গৈছে। এতিয়া আমি ফাৰ্ষ্ট টাইম পিঁয়াজখিনি ঢালিম। পিঁয়াজখিনি অলপ মজালৈকে অলপ ৱেইট কৰিম। এতিয়া আমি আটাইখিনি মছলা ঢালি দিম। আটাইখিনি মছলা ঢালি দিছোঁ। মছলাখিনি বইল হোৱালৈকে অলপ ৱেইট কৰিছোঁ। আমাৰ পিঁয়াজটো বইল হৈ গৈছে। এতিয়া আমি বিলাহীখিনি ঢালি দিম। বিলাহীখিনি অলপ মজি যোৱালৈকে আমি ৱেইট কৰিম। বিলাহীখিনি অলপ মজি যাব লাগিব। বিলাহীখিনি মজি যোৱালৈকে আমি ৱেইট কৰিম, মেক্সিমাম 1.5-2 মিনিট। এতিয়া আমি হিচাপ অনুসৰি নিমখ দিম। অলপ হালধি পাউডাৰ দিম। আমাৰ বিলাহীটো বইল হৈ গৈছে। এতিয়া আমাৰ দালিটো আমি আধাহে দিম, সম্পূৰ্ণ নিদিম। আমি দালিটো আধাহে দিম। এতিয়া আমি ফ্ৰাই হোৱালৈকে অলপ সময় ৱেইট কৰিম। এতিয়া আমাৰ দালিটো ফ্ৰাই হৈ গৈছে। আমি এটা নিৰ্দিষ্ট পৰিমাণত পানী ঢালিম। আমি এটা নিৰ্দিষ্ট পৰিমাণত পানী ঢালি দিলোঁ। এতিয়া আমি ৱেইট কৰিম পানীটো সম্পূৰ্ণৰূপে উতলি যোৱালৈকে। আমি উতলিম। আমি অলপ পানী ঢালি দিছোঁ। আমি এতিয়া ৱেইট কৰিম মিনিমাম 5 মিনিট সময়। আমাৰ অলৰেডি দালি হৈ গৈছে। এতিয়া আমি অলপ ধনিয়া পাত দি দিম। আমাৰ দালি খাব পৰা হৈ গৈছে।
অলপ টেষ্ট চাওঁ। আমাৰ দালিটো কেনেকুৱা বনিছে, একদম শুকান মাছ।